নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি শনিবাৰ আৰু ৰাতিপুৱা শুই উঠি মই গা ধুই ফ্ৰেছ হৈ আহি গ'লোঁ আৰু আজিও বতৰ দেখিছেনে, একদম ডাৱৰীয়া বতাহো মাৰি আছিলে। তাৰপৰা এয়া কালি মাছ অকণমান আছিলে, সেয়াকে ফ্ৰাই কৰি আছোঁ আৰু ইফালে ভাতটোও বহাই দিলোঁ। আৰু কালি সৰু জাতিলাও এটা আনিছিলে, তো সেয়াকে কাটি লৈছোঁ, মাছৰ সৈতে বনাম। আৰু ইফালে বিলাহীও কাটি লৈছোঁ আৰু মোৰ ইফালে ভাত হৈ গ'ল আৰু এয়া জাতিলাও আৰু বিলাহী দি মাছৰ তৰকাৰী হৈ গ'ল। আৰু মায়ে অকণমান পদুনা চাটনি বনাইছিলে, তো সেয়াকে বনালোঁ। আৰু আজি যিহেতু জামাই ষষ্ঠী হয়, তো এয়া মই ভাত পানী খাই টমটমত গুচি আহিলোঁ ঘৰত। তাৰপৰা আহি মায়ে চব ৰেডি কৰি থৈছিলে, ইলিচ মাছ আনিছিলে, তো ইলিচ মাছটো বনালোঁ মই। তাৰপিছত মায়ে বাকীখিনি বনালে আৰু এয়া দুপৰীয়া 2টামান বাজিছে, মানুহজন আহিলে আৰু এয়া ধুনীয়াকৈ সজাই মেলি দিছে মায়ে এতিয়া খাবলৈ। আৰু আজি বনাইছিলে ইলিচ মাছ আৰু মাংস, পটল ভাজি আৰু দৈ, মিষ্টি, ফল এইবোৰ দিলে আৰু ধুনীয়াকৈ সজাই মেলি দিছে আৰু। তাৰপিছত মায়ে এইফালে জোৱাইক আশীৰ্বাদ কৰিছে আৰু এইটো মানে আমাৰ নিয়মে হয়, ধুনীয়াকৈ জোৱাইক খুৱাই জামাই ষষ্ঠীৰ দিনা মাতি পেলাই। আৰু এতিয়া এয়া আশীৰ্বাদ হৈছে, এতিয়া খাব আৰু ভাত। মানুহজনে খোৱাৰ পাছত আমিও চবে খাই ল'লোঁ। তাৰপিছত খাই মই আৰু নবৌ গছ কেইটামান বিচাৰি লৈ আহিলোঁ। তো আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব। আজি ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'ত। টাটা।